মোৰ শহুৰৰ ঘৰৰ বনকৰা ছোৱালী ৰাণীক দেখি মোৰ দৃষ্টি তাইৰ ওপৰত আবদ্ধ হৈ পৰিল। তাই ইমানেই ধুনীয়া আছিল যে তাইক বনকৰা ছোৱালী বুলি কোনেও ভাবিবই নোৱাৰে। কিন্তু লাহে লাহে তাইৰ প্ৰতি মোৰ সন্দেহ বাঢ়ি আহিল। এদিন ৰাতি মোৰ পত্নী শুই থাকোঁতেই মই মনে মনে ৰাণীৰ কোঠালৈ গ'লোঁ। তাত মই যি দৃশ্য দেখিলোঁ মই আচৰিত হৈ পৰিলোঁ, কাৰণ সেয়া আছিল মই পত্নীৰ সৈতে শহুৰৰ ঘৰত উপস্থিত হোৱাৰ পৰাই তেওঁলোকৰ ঘৰত বনকৰা ছোৱালীজনীৰ প্ৰতি মোৰ এক বেলেগ দৃষ্টিভংগী মনলৈ আহিছিল। ছোৱালীজনীৰ আচৰণ আৰু মুখখন দেখিলে কোনেও নকয় যে তাই যে শহুৰৰ ঘৰৰ এগৰাকী কাম কৰা চাকৰণী। নকৈ নোৱাৰি যে মোৰ পত্নীও সেই ছোৱালীজনীৰ সৌন্দৰ্যৰ ওচৰত ম্লান হৈ পৰিছিল। দেহৰ গঠন, মুখৰ চেহেৰা সকলোতে তাইৰ সৌন্দৰ্য বিৰাজমান। মোৰ পত্নী নিশাৰ লগত মোৰ বিয়া হোৱা মাত্ৰ ৩ মাহ পাৰ হৈ গৈছে। বিয়াৰ আঠমঙলা খোৱাৰ পাছত প্ৰথমবাৰৰ বাবে শহুৰৰ ঘৰলৈ আমি দুয়ো থকাকৈ আহিছোঁ। শহুৰৰ ঘৰলৈ অহাৰ সময়ত আমাক আগবঢ়াই নিবলৈ নবৌ আৰু বনকৰা ছোৱালী ৰাণী যেতিয়া আগবাঢ়ি আহিছিল, তেতিয়া মই ৰাণীৰ সৌন্দৰ্য নিৰীক্ষণ কৰি বহু সময় তাইৰ ফালে চাই আছিলোঁ। ময়ো জানো যে মহিলা এগৰাকীক এনেকৈ একেথৰে চোৱাটো ভাল কথা নহয়, কিন্তু নকৈ নোৱাৰোঁ যে যিকোনো পুৰুষে তাইলৈ এবাৰ হ'লেও ঘূৰি চাব। মোৰ লগত মোৰ পত্নীয়ে যেতিয়া নিজৰ পুৰণি কোঠাটোত সোমাইছিল, তেতিয়া মই পত্নী নিশাক কৌতূহলী সুৰত সুধিলোঁ, সেই ছোৱালীজনী কোননো? তোমাৰ পৰিয়ালৰ নেকি? নিশাই প্ৰশ্নবোধক দৃষ্টিৰে ক'লে, কোনজনী ছোৱালীৰ কথা কৈছা? মই ক'লোঁ, আৰে সেই যে ধুনীয়া ছোৱালীজনী নবৌৰ লগত আমাক আগবঢ়াই আনিছিল। মোৰ কথা শুনি নিশাই অলপ সন্দেহ কৰি ক'লে, সেই ছোৱালীজনীৰ বিষয়ে জানি তোমাৰ কি লাভ? তাই আমাৰ ঘৰৰ কাম কৰা ছোৱালী। কিন্তু মই বুজি পোৱা নাই, তুমি কিয় তাইৰ কথা ইমানকৈ সুধিছা? পত্নী নিশাৰ মনত সন্দেহ দেখি মই সহজভাৱেই ক'লোঁ, একো নাই আচলতে তাইক দেখি মোৰ চাকৰণী যেনেই লাগিছিল, তোমাক এনেই অলপ জোকালোঁ। নিশাই মনতে অসন্তুষ্টি ভাৱ এটা লৈ কোঠাৰ পৰা ওলাই গ'ল। বিয়াৰ পিছৰে পৰা মই উপলব্ধি কৰিছোঁ যে মোৰ পত্নী এগৰাকী যথেষ্ট সন্দেহবাদী ছোৱালী। মই কোনো মহিলাৰ সৈতে কথা পতা, চোৱা বা মহিলাৰ সংক্ৰান্তত প্ৰশ্ন সোধাটো তেওঁ একেবাৰেই ভাল নাপায়। মোৰ শহুৰৰ ঘৰখনো অলপ ৰক্ষণশীল আছিল। আমি শহুৰৰ ঘৰলৈ অহা 10 দিন হ'ল যদিও পত্নী নিশাই এতিয়াও নিজৰ ঘৰলৈ যোৱাৰ কথা উলিওৱাই নাই। শাহুমাক এই ক্ষেত্ৰত অলপ সচেতন যেন লাগিছিল যদিও নতুন জোঁৱাই অহাৰ বাবে চাগৈ তেওঁ জীয়েকক পোনে পোনে ঘৰলৈ যোৱাৰ কথা ক'ব পৰা নাই। কাৰণ ছোৱালী এজনীক মাক দেউতাকৰ ঘৰৰ পৰা ওলাই যাবলৈ কোৱাটো তাইৰ বাবে অপমানৰ বাহিৰে আন একো নহ'ব। শেহতীয়াকৈ মই লক্ষ্য কৰিছিলোঁ যে ঘৰৰ বনকৰা ছোৱালী মানে ৰাণী এইকেইদিন বৰ ভয়ে ভয়ে থকা যেন লাগিছে। এদিন মই লক্ষ্য কৰিলোঁ যে তাই বেলকনিৰ পিছফালে বহি আইফোনটো লৈ কাৰোবাৰ লগত কথা পাতি আছে। এই দৃশ্য দেখি ছোৱালীজনীক লৈ মোৰ মনত প্ৰবল সন্দেহ হ'ল। তাইৰ বিষয়ে মোৰ জানিবলৈ মন গৈছিল যদিও মই বহুত কথা ভাবি ওচৰ চাপি নগ'লোঁ। মনতে ভাৱ হৈছিল, চাকৰণীৰ হাতত আইফোন? পিছ মুহূৰ্ততে ভাবিলোঁ, আজিকালি বহুত মানুহে ৰাজপথত বিক্ৰী হোৱা বহুত চুৰি বা ভুৱা মাষ্টাৰপিচ আইফোন কম দামতে কিনি লয় আৰু ছোৱালীজনীয়ে হয়তো তাৰ পৰাই আইফোনটো কিনিছে। এনেকৈয়ে আৰু 2টা দিন পাৰ হৈ গ'ল। আজি হঠাৎ মোৰ পত্নী নিশাই মোক কোঠালৈ মাতি নি ভ্ৰু কুচাই সুধিলে, হেৰা, তুমি বাৰু সদায় ৰাণীক ইটো সিটো বস্তু কিয় আনিবলৈ কোৱা? কিয় খোজা? মই মৰি গৈছোঁ নেকি? মই হাঁহি হাঁহি ক'লোঁ, সেইটোনো কি কথা বাৰু? তাই ঘৰৰ কাম কৰা ছোৱালী, সেয়ে তাইকে খোজোঁ মই। নিশাই মোক সকিয়নি দিয়াৰ সুৰতেই ক'লে, এতিয়াৰ পৰা কিবা প্ৰয়োজন হ'লে মোক ক'বা, তাইক একো নুখুজিবা। আৰু শুনা, ইমান দিন শহুৰৰ ঘৰত কোনোবা থাকে নেকি? কাইলৈ পাছবেলা আমি ঘৰলৈ যামগৈ, গাড়ীৰ টিকট বুকিং কৰিবা। নিশাৰ কথাত মই আচৰিত হ'লোঁ, কাৰণ তাই নিজেই ঘৰলৈ যোৱাৰ কথা কেতিয়াও উলিওৱা নাই আৰু আজি ঘপককৈ কাইলৈ যোৱাৰ কথা কৈছে। মই ক'লোঁ, হেৰা, শহুৰৰ ঘৰ আৰু নিজৰ ঘৰৰ মাজত কিবা পাৰ্থক্য আছে নেকি? ছুটি পাইছোঁ যেতিয়া 2 দিনমান থাকোঁ দিয়া।
মোৰ কথা শুনি নিশাৰ খঙৰ মাত্ৰা আৰু অলপ বাঢ়ি গ'ল। তাই খঙেৰেই ক'লে, মই কাইলৈ ঘৰলৈ যামেই। তুমি ইয়াত কিয় থাকিব বিচাৰিছা সেয়া মই ভালদৰে বুজি পাইছোঁ। এই মতা মানুহবোৰ সঁচাকৈ নিলাজ। এই বুলি কৈ নিশা খঙেৰে খৰ খোজেৰে কোঠাৰ পৰা ওলাই গ'ল। তাইৰ কথা আৰু আচৰণ দেখি মোৰ খুব হাঁহি উঠিল। মই নিজৰ ফোনটো উলিয়াই মোৰ জুনিয়ৰ কৰ্মী ৰবীনক ফোন কৰিলোঁ। মোৰ কথা শুনি ৰবীনে ৰহস্যময় হাঁহি এটা মাৰি ক'লে, হয় ছাৰ, আপোনাৰ সন্দেহ ঠিকেই আছে। কওক, এতিয়া মই কেনেদৰে আপোনাক সহায় কৰিম? মই ক'লোঁ, এতিয়া একো কৰাৰ প্ৰয়োজন নাই। সময়ত মই তোমাক ফোন কৰিম। তুমি ৰেডি থাকিবা। ইয়াকে কৈ মই ফোনটোৰ সংযোগ কাটি দিলোঁ। ৰাতি প্ৰায় 12 বাজিছে। পত্নী নিশালৈ চালোঁ আৰু দেখিলোঁ যে তাই গভীৰ টোপনিত লালকাল দিছে। মই লাহেকৈ বিচনাৰ পৰা উঠিলোঁ আৰু সংগোপনে ৰাণীৰ কোঠাৰ ফালে আগবাঢ়িলোঁ। তাইৰ কোঠাটোৰ শহুৰৰ ঘৰৰ পৰা অলপ পৃথক আৰু আঁতৰত আছিল। তাইৰ কোঠাটোত কিবা ঘটিলেও মূল ঘৰৰ পৰা সততে একো শুনা নাযায়। তাইৰ কোঠাটোৰ ওচৰ পাওঁতে হঠাতে এটা অদ্ভুত দৃশ্য দেখিলোঁ আৰু মই লুকাই পৰিলোঁ। মই লক্ষ্য কৰিলোঁ যে ৰাণী কোঠাটোৰ পাছফালৰ পৰা ওলাই আহি ইফালে সিফালে চকু ফুৰাইছে আৰু হাতত কিবা এটা লৈ তাইৰ কোঠাটোৰ ফালে আগবাঢ়িছে। তাৰপিছত দুৱাৰখন খোলাৰ লগে লগেই এজন মানুহৰ ছাঁ এটা দেখা পালোঁ। তাই লাহে লাহে সতৰ্কতাৰে নিজৰ কোঠাত সোমালে আৰু খন্তেকতে তাই ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলে। মই অনুমান কৰা ধৰণেই সকলোবোৰ ঘটিছিল আৰু মোৰ গোটেই শৰীৰটো উত্তেজনাত ঘামি পৰিল। মই লাহে লাহে দুৱাৰখনৰ ফালে আগবাঢ়ি গৈ বাহিৰৰ পৰা তাইৰ কোঠাটোৰ দুৱাৰৰ হুকটো বন্ধ কৰি দিলোঁ। তেনেতে হঠাৎ মোৰ পত্নী নিশাক পাছফালে দেখা পাই মোৰ বুকু কঁপি উঠিল। মই একো বুজিব পৰা নাছিলোঁ যে গভীৰ টোপনিত থকা নিশা কেনেকৈ এই স্থানলৈ আহিল আৰু তাই খুব খঙত চকু দুটা ডাঙৰকৈ মেলি মোৰ ফালে চাই আছিল। মই কিবা এটা ক'বলৈ লোৱাৰ আগতেই নিশাই মোৰ গালত জোৰেৰে চৰ এটা মাৰিলে আৰু চিঞৰি চিঞৰি বকিবলৈ ধৰিলে। তাইৰ চিঞৰ বাখৰ শুনি ঘৰৰ শহুৰ শাহুৰকে ধৰি সকলো নিজৰ নিজৰ কোঠাৰ পৰা দৌৰি ওলাই আহিল। মই বহুত চেষ্টা কৰিও পত্নীৰ মুখখন বন্ধ কৰিব নোৱাৰিলোঁ। বৰঞ্চ তাই চিঞৰি চিঞৰি মোক গালি পৰাত লাগিল। তোমাৰ দৰে নিৰ্লজ্জ মানুহ এজনক চিনি পাবলৈ মোৰ বহুত দেৰি হ'ল। আজি সাৰ পাই এই দৃশ্যটো নেদেখা হ'লে তোমাৰ চৰিত্ৰৰ প্ৰকৃত সত্যটো মই কেতিয়াও গম নাপালোহেঁতেন। সেইবাবেই মানে শহুৰৰ ঘৰৰ পৰা যাবলৈ মন নাযায় ন? কাইলৈয়ে মই তোমাক বিবাহ বিচ্ছেদ দিম। মোৰ শহুৰ শাহুৱে জীয়েকে কোৱা কথা একো বুজি পোৱা নাছিল। শাহুৱে তাইৰ ওচৰলৈ গৈ সুধিলে, কি হ'ল মাজনী, জোঁৱায়ে কি কৰিলেনো? নিশাই কান্দি কান্দি ক'লে, তোমাৰ জোঁৱায়ে মোক প্ৰতাৰণা কৰিলে মা। তেওঁ প্ৰতি নিশাই ৰাণীৰ কোঠালৈ আহে আৰু আজি মই তেওঁক হাতে লোটে ধৰা পেলালোঁ। এই নিৰ্লজ্জ চৰিত্ৰহীন তোমাৰ জোঁৱাৰীৰ লগত আৰু মই সংসাৰ কৰিব নোৱাৰোঁ। জীয়েকৰ মুখৰ পৰা এনেবোৰ কথা শুনিলে কোনো পিতৃ মাতৃয়ে থিয় হৈ সহি থাকিব নোৱাৰাটো স্বাভাৱিক। গতিকে শহুৰে খঙেৰে মোক সুধিলে, মাজনীয়ে কোৱা কথাবোৰ সঁচা নেকি জোঁৱাই? মই ক'লোঁ, মোক বিশ্বাস কৰক দেউতা, তাই সঁচা কথা কোৱা নাই। আচলতে মই আপোনালোকৰ ঘৰলৈ অহাৰ পৰাই এই বন কৰা ছোৱালীজনীৰ প্ৰতি মোৰ মনত অলপ সন্দেহ হৈছিল। সেয়ে তাইৰ প্ৰতি মোৰ বিশেষ দৃষ্টি আছিল আৰু মই তাইৰ গতিবিধি লক্ষ্য কৰিছিলোঁ। ৰাণী চাকৰণীৰ বেশ ধৰি আপোনালোকৰ ঘৰত লুটপাত ডকাইতি কৰিবলৈ আহিছে আৰু এতিয়াও তাইৰ কোঠাত তাইৰ সহযোগী এজন অচিনাকি মানুহ সোমাই আছে। যদি বিশ্বাস নকৰে এতিয়াই তাইৰ কোঠাত সোমাই চাওক। সকলোৱে মোৰ কথাত বিশ্বাস কৰিছিল যদিও মোৰ প্ৰতি কম বেছি পৰিমাণে ঘৃণা আৰু সন্দেহৰ ভাবো তেওঁলোকৰ আছিল। সেয়ে মোৰ কথাৰ সত্যতা জানিবলৈ শহুৰে যেতিয়াই বাহিৰৰ পৰা ৰাণীৰ দুৱাৰখনৰ হুকটো খুলি ৰাণীক মাতিলে, তেতিয়া হঠাতে তাই আধা ফটা কাপোৰ পিন্ধি কান্দি কান্দি ভিতৰৰ পৰা ওলাই আহিল। তাইৰ এনে বেশ দেখি সকলোৰে লগতে ময়ো আচৰিত হৈ পৰিলোঁ। মোৰ শহুৰে খুব কৌতূহলী সুৰত সুধিলে, ৰাণী, তোমাৰ এই অৱস্থা কিয় হ'ল? শহুৰৰ প্ৰশ্নটো শেষ হোৱাৰ আগতেই তাই কান্দি কান্দি ক'লে, আপোনাৰ জোঁৱায়ে মোৰ ওপৰত জোৰকৈ আজি বেয়া কাম কৰিছে দেউতা। তেওঁ এই ঘৰলৈ অহাৰ পিছতেই যেতিয়াই মোক অকলশৰে পাইছে তেতিয়াই মোক বেয়া কথা কৈছিল, কিন্তু মই তেওঁৰ কথাত মান্তি হোৱা নাছিলোঁ। আজি তেওঁ মোক জোৰ জবৰদস্তি কৰি মোৰ কোঠালৈ আহি মোক এই বুলি কৈ তাই জোৰেৰে কান্দিছিল।
ৰাণীৰ এনে অভিনয় দেখি মই থতমত খালোঁ। তাইৰ কথা শুনি সকলোৰে প্ৰতিক্ৰিয়া শুনাৰ আগতেই মই ৰাণীৰ কোঠাত সোমাই ইফালে সিফালে আৰু বিচনাৰ তলত সেই ছাঁ আকৃতিৰ দৰে থকা মানুহজনক বিচাৰি চালোঁ, কিন্তু গোটেই কোঠাটো বিচাৰিলোঁ যদিও তাৰ কোনো চিন মোকাম নাপালোঁ। মোৰ মনলৈ চিন্তা আহিল, কলৈ গ'ল সেই মানুহজন? নে সেয়া মোৰ মনৰ ভ্ৰম আছিল নে এই ঘৰত ভূতৰ দৰে কিবা আছে নেকি? এইবোৰ চিন্তা কৰি থাকোঁতেই পুনৰ ৰাণীয়ে আকৌ কান্দোনৰ সুৰত ক'লে, এতিয়া মোৰ লগত বেয়া কাম কৰি আপোনালোকৰ জোঁৱায়ে নিজৰ অপৰাধ ঢাকিবলৈ এইবোৰৰ নতুন কৌশল কৰিছে। দেউতা, আপুনি মোক বিশ্বাস কৰক, এই কোঠাটোত কোনো মানুহ নাই। এই বুলি কৈ তাই মোৰ শহুৰৰ ভৰিত পৰি কান্দি কান্দি ক'লে, দেউতা, আপুনি আজি নিজেই উপস্থিত আছে। আপোনাৰ এই নীলাজ জোঁৱাইৰ অপৰাধ বিচাৰ কৰক। মই আৰু কাকো মুখ দেখুৱাব নোৱাৰা হ'লোঁ। ৰাণীয়ে কথা শেষ কৰাৰ আগতেই মোৰ জেঠেৰীজনে দৌৰি আহি খঙতেই মোৰ মুখত কেইবাটাও ঘোচা মাৰিলে। মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি বাগৰি পৰিলোঁ আৰু মোৰ মুখৰ পৰা বহুত তেজ ওলাইছিল। মই অসহায় দৃষ্টিৰে পত্নী নিশাৰ ফালে চালোঁ, কিন্তু তাই মোৰ ফালে চাই থুৱাই দিলে আৰু বিপৰীত ফালে মূৰ ঘূৰালে। জেঠেৰী আৰু মুখ মাৰিবলৈ উদ্যত হৈছিল যদিও শহুৰে তাক বাধা দি ৰাখিলে আৰু আদালতত বিচাৰ হ'ব বুলি ক'লে। শহুৰে পুতেকক কৈছিল, আইন হাতত তুলি লোৱাৰ প্ৰয়োজন নাই। ইয়াৰ চৰিত্ৰ ইমান বেয়া বুলি জনা হ'লে মই কেতিয়াও ইয়ালৈ ছোৱালীজনী বিয়া নিদিলোহেঁতেন। মই ইমান দিনে ভাবি আছিলোঁ যে ৯০জন আৰক্ষী বেয়া মানুহ হ'লেও বাকী ১০জন ইয়াৰ দৰে ভাল মানুহ আছে, কিন্তু নাই। আজি মোৰ ধাৰণাটো সম্পূৰ্ণ সলনি হ'ল। মোৰ শহুৰৰ মুখত এনে তিৰস্কাৰ শুনি মই লাজ আৰু অপমানত নীৰৱে কান্দিছিলোঁ, কিন্তু মই জানিছিলোঁ যে মোৰ চকুলোৰ এতিয়া কোনো মূল্য নাই। এই বিপদৰ মুহূৰ্তত মই ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ যাতে মোক আৰু অধিক অপমানৰ পৰা তেওঁ ৰক্ষা কৰে। আৰক্ষীৰ এজন CBI বিষয়া হিচাপে বহুত ডাঙৰ ডাঙৰ কেছ মই তদন্ত কৰাত সফল হ'লোঁ যদিও আজি শহুৰৰ ঘৰতেই মই বৰকৈ অপমানিত হ'লোঁ। মোৰ মুখৰ পৰা বৈ অহা তেজবোৰে গোটেই চোলাটো ৰাঙলী কৰি তুলিছিল। সকলোৱে মোৰ চাৰিওফালে থিয় হৈ কৈ আছিল যে এতিয়া তেওঁলোকে মোক থানালৈ লৈ যাব। মোৰ পত্নী নিশায়ো বিবাহ বিচ্ছেদৰ বাবে সাজু হৈ গ'ল। মই কেৰাহীকৈ ৰাণীৰ ফালে চালোঁ আৰু দেখিলোঁ তাইৰ মুখত এটা ৰহস্যময় হাঁহি। তাইৰ এই হাঁহিটো দেখি মোৰ মনত সন্দেহ আৰু অলপ বাঢ়ি গ'ল। একো নাভাবি মই পুনৰ ৰাণীৰ কোঠাটোত সোমালোঁ। মোৰ পিছে পিছে জেঠেৰী আৰু ৰাণীও সোমাই গ'ল। এইবাৰ মই ৰাণীৰ মুখত কিছু ভয় ভাৱ দেখিলোঁ। তাই মোৰ জেঠেৰীক ক'লে, চাওক দাদা, নীলাজটোৱে আকৌ অভিনয় কৰিবলৈ আৰম্ভ কৰিছে। মাৰ খায়ো লাজ নাই তাৰ। তাইৰ কথাত কোনো মোৰ প্ৰতিক্ৰিয়া নাছিল। হঠাৎ মোৰ চকু বিচনাৰ তলত থকা এটা ডাঙৰ চুটকেছৰ ওপৰত পৰিল। কৌতূহলী হৈ মই সেই চুটকেছটো উলিয়াই আনিবলৈ ওলাইছিলোঁ, ঠিক তেতিয়াই ৰাণীয়ে মোৰ হাতখন আঁতৰাই দিলে। তাইৰ এনে আচৰণ জেঠেৰী আৰু শহুৰ দেউতায়ো আচৰিত হ'ল। মই ইতিমধ্যে বুজি পাইছিলোঁ যে মোৰ চকুৱে মিছা দেখা নাছিল। নিশ্চয় ক্ৰিমিনেলটো চুটকেছটোৰ ভিতৰতেই লুকাই আছে। ইয়াৰ পাছতেই মই সজোৰে তাইৰ হাতখন আঁচাৰি বিচনাৰ তলৰ পৰা চুটকেছটো উলিয়াই আনো আৰু সেইটো খোলাৰ পাছত ৰাণীৰ সহযোগী ক্ৰিমিনেলটো ওলাই পৰে। বনকৰা মহিলাৰ ভাও ধৰি থকা কুখ্যাত ডকাইত ৰাণী আৰু তাইৰ সহযোগীজনক খুটা এটাত টানকৈ বান্ধি থোৱা হয়। ইফালে মোৰ ফোন পাই মোৰ সহকাৰী ৰবীন আৰক্ষী বাহিনীক লৈ শহুৰৰ ঘৰত উপস্থিত হ'ল। দুয়োকে গ্ৰেপ্তাৰ কৰি থানালৈ লৈ গ'ল। মূলতঃ সেইদিনা ৰাণীয়ে আইফোনটোৰে কাৰোবাৰ লগত কোৱা কথা বতৰাবোৰ মই পিছফালৰ পৰা শুনি আছিলোঁ। সিহঁতৰ কথাৰ পৰা মই বুজি পাইছিলোঁ যে সিহঁতে ধনী ধনী মানুহৰ ঘৰত ডকাইতি কৰিবলৈ প্ৰথমে চাকৰৰ ভাও ধৰি কাম কৰে আৰু ঘৰৰ সকলো ধন সম্পত্তিৰ তথ্য আৰু উৎস জনাৰ পাছত এদিন ডকাইতিৰ প্লেন কৰি সকলো ধন সম্পত্তি লৈ পলাই যায়। শহুৰৰ ঘৰৰ পৰা ওলাই আহিবলৈ লওঁতেই শহুৰ আৰু জেঠেৰীয়ে নিজৰ ভুলটো উপলব্ধি কৰি মোৰ ওচৰত ক্ষমা খুজিলে। মই তেওঁলোকৰ কথাৰ কোনো উত্তৰ নিদিয়াকৈয়ে ঘৰৰ পৰা ওলাই আহিবলৈ লোৱাৰ সময়তেই নিশাই ক'ৰবাৰ পৰা ওলাই আহি মোৰ ভৰি দুখনত পৰিলেহি। কান্দি কান্দি তাই ক'লে, মোৰ ভুল হ'ল বিপ্লৱ, সঁচাকৈয়ে মই গম পোৱা নাছিলোঁ তুমি যে নিৰ্দোষী। মোক ক্ষমা কৰি দিয়া। মই নিজকে সুধিলোঁ, মই কি কৰা উচিত? মুখৰ পৰা বৈ অহা তেজবোৰ তেতিয়ালৈকে শুকাই চেকুৰা বান্ধিছিল। মোৰ অন্তৰাত্মাই কৈছিল,
তাইক এৰি দিয়া। যিটো সম্পৰ্কত আস্থা আৰু আত্মবিশ্বাস নাই, সেই সম্পৰ্ক আৰু আগুৱাই নিয়াটো অনুচিত। শহুৰৰ ঘৰৰ দুৱাৰমুখখন লাহে লাহে পাৰ হৈ অচিনাকি পথলৈ ওলাই আহিলোঁ আৰু গাড়ী লৈ অপেক্ষা কৰিলোঁ। মই জানো যে নিশাৰ অবিহনে মই এক মুহূৰ্তও থাকিব নোৱাৰোঁ, কিন্তু ইমান অপমানৰ পিছত যদি মই তেওঁলোকক ইমান সহজে ক্ষমা কৰি দিওঁ, তেন্তে মোৰ মূল্য ক'ত? এইবোৰ কথা ভাবিয়েই মই গাড়ীত উঠি শহুৰৰ ঘৰৰ পৰা গুচি আহিলোঁ। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।